আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ একাংশ লোকে মিয়া আৰু উচ্ছেদক বন্ধ কৰিবৰ কাৰণে জুবিন গাৰ্গৰ ঘটনাক লৈ ৰাজনীতি কৰিছিল আৰু বৰ্তমান তেওঁলোকক অসমৰ ৰাইজে চিনাক্ত কৰিছে আৰু তেওঁলোকক সম্পূৰ্ণভাৱে নস্যাৎ কৰিছে অসমৰ ৰাইজে মিয়াক সমৰ্থন কৰা লোকক অসমৰ ৰাইজে ভোট নিদিয়ে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে সমান্তৰালকৈ মন্দিৰত জুবিন গাৰ্গৰ ফটোত পূজা কৰা হৈছে কিন্তু মুছলমানৰ ধৰ্মীয় সভাত তেওঁক ফটো এখনো লগোৱা নাই বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে সমান্তৰালকৈ গৌৰৱ গগৈক তুলাধনা দিছে মুখ্যমন্ত্ৰীয়ে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়াইছে লৈ আহিছো সবিশেষ জনাইছো ডাঙৰ খবৰ টাইমে বিগ ব্ৰেকিং কোনোবা মিয়াৰ ধৰ্মীয় সভাত জুবিন গাৰ্গৰ ফটো দেখিছে নেকি হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰিছে কোনোবা মিয়াৰ ধৰ্মীয় সভাত জুবিন গাৰ্গৰ ফটো কিন্তু নাই মিয়াক সমৰ্থন কৰা মানুহক অসমৰ ৰাইজে ভোট নিদিয়ে একাংশ লোকে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছিল মিয়াক বচোৱাৰ কাৰণে জুবিন গাৰ্গৰ সমৰ্থক হৈছিল তেওঁলোকক কিন্তু অসমৰ ৰাইজে ভোট নিদিয়ে একাংশই মিয়াক বচোৱাৰ কাৰণে ৰাজনীতি কৰি আহিছে জুবিন গাৰ্গৰ ঘটনাক তেওঁলোকে সম্পূৰ্ণভাৱে ৰাজনীতিকৰণ কৰা হৈছিল আৰু সেইবাবে তেওঁলোক জুবিন গাৰ্গৰ সমৰ্থক হৈছিল তেওঁলোকে কিন্তু জুবিন গাৰ্গক লৈ একো এটা মন্তব্য কৰা নাছিল কোনোবা মিয়াৰ জলসাত জুবিন গাৰ্গৰ ফটো দেখিছে নেকি নাই দেখা বুলি কৈছে মুখ্যমন্ত্ৰীয়ে কোনোবা মিয়াৰ ধৰ্মীয় সভাত জুবিন গাৰ্গৰ ফটো দেখিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে কোনোবা মছজিদত জুবিন গাৰ্গৰ ফটো দেখিছিল নেকি মন্দিৰত কিন্তু জুবিন গাৰ্গক পূজা কৰা হৈছে 21 ডিসেম্বৰত গৌৰীপুৰত এখন ইস্তেমা হ'ব সেই ইস্তেমাত জুবিন গাৰ্গৰ ফটো লগাবনে নলগাই মুখ্যমন্ত্ৰীয়ে প্ৰত্যক্ষ কৰিব আৰু জুবিন গাৰ্গৰ সম্পূৰ্ণ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে কৰা হৈছে আৰু 10 ডিসেম্বৰত চাৰ্জত দাখিল কৰা হ'ব আৰু সমগ্ৰ ঘটনাক লৈ যিসকল জড়িত হৈ আছে তেওঁলোকক ৰেহাই দিয়া নহ'ব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে আৰু একাংশ লোকক স্পষ্টকৈ কৈছে মুখ্যমন্ত্ৰীয়ে বিজেপি চৰকাৰৰ লগত ৰাজনীতি কৰি লাভ নাই আমি আবেগক লৈ ৰাজনীতি কৰা নাই আমি কামেৰে ৰাজনীতি কৰিছো জুবিন গাৰ্গক লৈ তেওঁলোকে ৰাজনীতি কৰিছিল আৰু সেই ৰাজনীতিত ভয় নাখায় বুলিও মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে লাউড এণ্ড ক্লিয়াৰ বাৰ্তা জুবিন গাৰ্গক লৈ একাংশই যি ৰাজনীতি কৰিছিল তাক লৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে একাংশ লোকে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছিল উচ্ছেদ বন্ধ কৰিবৰ কাৰণে মিয়াক ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাক ৰাজনীতিৰ মেৰপাকত ভৰাই দিছিল আৰু বৰ্তমান সময়ত অসমৰ ৰাইজে সেয়া বুজি পাইছে জুবিন গাৰ্গক কোনে নাই ন্যায় দিব সেয়াও অসমৰ ৰাইজে বুজি পাইছে কালিৰ দিনটোত অখিল গগৈ ক'ত আছিল গৌৰৱ গগৈ ক'ত আছিল মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰিছে আৰু তেওঁলোকে মিয়াক বচোৱাৰ কাৰণে জুবিন গাৰ্গৰ সমগ্ৰ ঘটনা ৰাজনীতি কৰা হৈছিল আৰু সেইসমূহ নস্যাৎ কৰা হৈছে অসমৰ ৰাইজে মিয়াক সমৰ্থন কৰা কোনো লোকক ভোট নিদিয়ে ২৬ত তেওঁলোকক কোনো পধ্যে অসমীয়া ৰাইজে ভোট নিদিয়ে বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে আনহাতে মছজিদত জুবিন গাৰ্গৰ ফটো এখন নাই মন্দিৰত সকলোৱে পূজা কৰিছে জুবিন গাৰ্গক লৈ সকলোৱে পূজা কৰিছে কিন্তু কোনোবা এটা মছজিদত জুবিন গাৰ্গৰ এখন ফটো আছে নেকি বুলি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছে আৰু 21 ডিসেম্বৰত গৌৰীপুৰত হ'বলগীয়া ইস্তেমাত জুবিন গাৰ্গৰ ফটো লগাবনে নলগাই সেয়াও প্ৰত্যক্ষ কৰিব মুখ্যমন্ত্ৰীয়ে আৰু জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাৰ তদন্ত ক্ষিপ্ৰগতিৰে আগবাঢ়িছে 10 ডিসেম্বৰত চাৰ্জশ্বিট দাখিল কৰা হ'ব আৰু আনহাতে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে জুবিন গাৰ্গে মদ খাই ভাল পোৱা নাছিল একাংশ ঘনিষ্ঠ লোকে জুবিন গাৰ্গৰ ব্যৱহাৰ কৰিবৰ কাৰণে সুৰা সেৱন কৰিছিল তাক লৈ ডাঙৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে বিজেপি চৰকাৰে ৰাজনীতি আবেগক লৈ নকৰে কামৰ ক্ষেত্ৰত কৰে আৰু আমি কাৰোলৈও ভয় নাখাওঁ আমি কাৰো ৰঙা চকুলৈ ভয় নাখাওঁ কোনোবাই কিবা ক'ব লগা আছে কওক আমি উচ্ছেদ কৰিম মিয়াৰ বিৰুদ্ধে আমি কঠোৰ হৈছো কোনো পধ্যেই মিয়াক মানি লোৱা নহ'ব মিয়াৰ আগ্ৰাসন সহ্য কৰা নহ'ব যিসকল লোকে মিয়াক বচোৱাৰ চেষ্টা কৰিছে তেওঁলোকক অসমৰ ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য আগবঢ়াইছে আমাৰ ওচৰত মন্তব্য আছে মুখ্যমন্ত্ৰী দেখুৱাই লোৱাৰ চেষ্টা কৰিছে কোনোবা মিয়াৰ জলসাত জুবিনৰ ফটো দেখিছে নেকি কোনোবা মিয়াৰ ধৰ্মসভাত জুবিনৰ ফটো দেখিছে নেকি আমাৰ মন্দিৰত জুবিনৰ ফটো আহিছে কোনোবা মছজিদত জুবিনৰ ফটো দেখিছে নেকি মিয়াৰ মছজিদত আমি ৰাখত শ্ৰদ্ধাঞ্জলি জনাইছো পূজাত জনাইছো এতিয়া 21 ডিসেম্বৰ নেকি গৌৰীপুৰত মিয়াৰ এখন বহুত ডাঙৰ ইস্তেমা হ'ব মই ভিডিঅ' লগাব কৈছো জুবিনৰ ফটো লগাবনে নলগাই গতিকে এইবিলাক আমাৰ লগত যুঁজি লাভ নাই আমি বগাক বগা কলাক কলা বুলি কোৱাৰ আমাৰ সাহস আছে
আৰু আমি ৰাজনীতি আবেগক লৈ কৰা নাই, আমি কাম কৰি ৰাজনীতি কৰিছোঁ। সেইকাৰণে আমি এইবিলাক ভয়ো নাখাওঁ, আমাক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। বিহাৰে অসমতো আমি ক্লিন ছুইপ কৰি লৈ যাম, একো নাথাকে। গৌৰৱ গগৈয়ে পাকিস্তানত গৈ ইলেকশ্যন উঠিব লাগিব, হাৰি যাব, হাৰিয়ে যাব 100%। কাৰণ অসমৰ মানুহৰ মেইন চিন্তা হৈছে মিয়াক লৈ। মিয়াক সমৰ্থন কৰা মানুহক অসমীয়াই ভোট নিদিয়ে। তেওঁলোকে সেইকাৰণে এভিকশ্যন যাতে নহয়, মিয়াই যাতে ৰক্ষা পায়, সেইকাৰণে ইমান দিনে জুবিনক লৈ ৰাজনীতি কৰি আছিল। জুবিনৰ প্ৰতি মৰম নাছিলে। জীয়াই থাকোঁতে জুবিনে কাৰ কথা কৈছিলে? মোৰ কথাহে কৈছিলে। জুবিনক সন্মান কোনে দিছিলে? আমি দিছিলোঁ। এইবিলাকতো মৃত্যুৰ পিছত খালি মিয়াক বচোৱা ৰাজনীতিৰ কাৰণে জুবিন গাৰ্গৰ সমৰ্থক হৈছিলে। আচল জুবিন গাৰ্গৰ সমৰ্থক অসমীয়া মানুহখিনি। লাহে লাহে প্ৰমাণ হৈ আছে। কোনোবা মিয়াৰ জলচাত জুবিনৰ ফটো দেখিছে নেকি? কোনোবা মিয়াৰ ধৰ্মসভাত জুবিনৰ ফটো দেখিছে নেকি? আমাৰ মন্দিৰত জুবিনৰ ফটো আহিছে, কোনোবা মছজিদত জুবিনৰ ফটো দেখিছে নেকি? মিয়াৰ মছজিদত আমি ৰাসত শ্ৰদ্ধাঞ্জলি জনাইছোঁ, পূজাত জনাইছোঁ। এতিয়া 21 ডিচেম্বৰ নেকি গৌৰীপুৰত মিয়াৰ এখন বহুত ডাঙৰ ইজতেমা হ'ব। মই ভিডিঅ' লগাব কৈছোঁ, জুবিনৰ ফটো লগাব নে নলগায়। গতিকে এইবিলাক আমাৰ লগত যুঁজি লাভ নাই। আমি বগাক বগা, কলাক কলা বুলি কোৱাৰ আমাৰ সাহস আছে। আৰু আমি ৰাজনীতি আবেগক লৈ কৰা নাই, আমি কাম কৰি ৰাজনীতি কৰিছোঁ। সেইকাৰণে আমি এইবিলাক ভয়ো নাখাওঁ, আমাক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। বিহাৰে অসমতো আমি ক্লিন ছুইপ কৰি লৈ যাম, একো নাথাকে। গৌৰৱ গগৈয়ে পাকিস্তানত গৈ ইলেকশ্যন উঠিব লাগিব, হাৰি যাব, হাৰিয়ে যাব 100%। কাৰণ অসমৰ মানুহৰ মেইন চিন্তা হৈছে মিয়াক লৈ। মিয়াক সমৰ্থন কৰা মানুহক অসমীয়াই ভোট নিদিয়ে। তেওঁলোকে সেইকাৰণে এভিকশ্যন যাতে নহয়, মিয়াই যাতে ৰক্ষা পায়, সেইকাৰণে ইমান দিনে জুবিনক লৈ ৰাজনীতি কৰি আছিল। জুবিনৰ প্ৰতি মৰম নাছিলে। জীয়াই থাকোঁতে জুবিনে কাৰ কথা কৈছিলে? মোৰ কথাহে কৈছিলে। জুবিনক সন্মান কোনে দিছিলে? আমি দিছিলোঁ। এইবিলাকতো মৃত্যুৰ পিছত খালি মিয়াক বচোৱা ৰাজনীতিৰ কাৰণে জুবিন গাৰ্গৰ সমৰ্থক হৈছিলে। আচল জুবিন গাৰ্গৰ সমৰ্থক অসমীয়া মানুহখিনি। লাহে লাহে প্ৰমাণ হৈ আছে। কোনোবা মিয়াৰ জলচাত জুবিনৰ ফটো দেখিছে নেকি? কোনোবা মিয়াৰ ধৰ্মসভাত জুবিনৰ ফটো দেখিছে নেকি? আমাৰ মন্দিৰত জুবিনৰ ফটো আহিছে, কোনোবা মছজিদত জুবিনৰ ফটো দেখিছে নেকি? মিয়াৰ মছজিদত আমি ৰাসত শ্ৰদ্ধাঞ্জলি জনাইছোঁ, পূজাত জনাইছোঁ। এতিয়া 21 ডিচেম্বৰ নেকি গৌৰীপুৰত মিয়াৰ এখন বহুত ডাঙৰ ইজতেমা হ'ব। মই ভিডিঅ' লগাব কৈছোঁ, জুবিনৰ ফটো লগাব নে নলগায়। গতিকে এইবিলাক আমাৰ লগত যুঁজি লাভ নাই। আমি বগাক বগা, কলাক কলা বুলি কোৱাৰ আমাৰ সাহস আছে। আৰু আমি ৰাজনীতি আবেগক লৈ কৰা নাই, আমি কাম কৰি ৰাজনীতি কৰিছোঁ। সেইকাৰণে আমি এইবিলাক ভয়ো নাখাওঁ, আমাক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। বিহাৰে অসমতো আমি ক্লিন ছুইপ কৰি লৈ যাম, একো নাথাকে। গৌৰৱ গগৈয়ে পাকিস্তানত গৈ ইলেকশ্যন উঠিব লাগিব, হাৰি যাব, হাৰিয়ে যাব 100%। কাৰণ অসমৰ মানুহৰ মেইন চিন্তা হৈছে মিয়াক লৈ। মিয়াক সমৰ্থন কৰা মানুহক অসমীয়াই ভোট নিদিয়ে। তেওঁলোকে সেইকাৰণে এভিকশ্যন যাতে নহয়, মিয়াই যাতে ৰক্ষা পায়, সেইকাৰণে ইমান দিনে জুবিনক লৈ ৰাজনীতি কৰি আছিল। জুবিনৰ প্ৰতি মৰম নাছিলে। জীয়াই থাকোঁতে জুবিনে কাৰ কথা কৈছিলে? মোৰ কথাহে কৈছিলে। জুবিনক সন্মান কোনে দিছিলে? আমি দিছিলোঁ। এইবিলাকতো মৃত্যুৰ পিছত খালি মিয়াক বচোৱা ৰাজনীতিৰ কাৰণে জুবিন গাৰ্গৰ সমৰ্থক হৈছিলে। আচল জুবিন গাৰ্গৰ সমৰ্থক
অসমীয়া মানুহখিনি লাহে লাহে প্ৰমাণ হৈ আছে। কোনোবা মিয়াৰ জলসাত জুবিনৰ ফটো দেখিছে নেকি? কোনোবা মিয়াৰ ধৰ্মসভাত জুবিনৰ ফটো দেখিছে নেকি? আমাৰ মন্দিৰত জুবিনৰ ফটো আহিছে। কোনোবা মছজিদত জুবিনৰ ফটো দেখিছে নেকি? মিয়াৰ মছজিদত আমি ৰাসত শ্ৰদ্ধাঞ্জলি জনাইছোঁ, পূজাত জনাইছোঁ। এতিয়া 21 ডিচেম্বৰ নেকি গৌৰীপুৰত মিয়াৰ এখন বহুত ডাঙৰ ইস্তেমা হ'ব। মই ভিডিঅ' লগাব কৈছোঁ, জুবিনৰ ফটো লগাব নে নলগায়। গতিকে এইবিলাক আমাৰ লগত যুঁজি লাভ নাই। আমি বগাক বগা কলাক কলা বুলি কোৱাৰ আমাৰ সাহস আছে। আৰু আমি ৰাজনীতি আৱেগক লৈ কৰা নাই, আমি কাম কৰি ৰাজনীতি কৰিছোঁ। সেইকাৰণে আমি এইবিলাক ভয়ো নাখাওঁ, আমাক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। বিহাৰে অসমে অসমতো আমি ক্লিন চুইপ কৰি লৈ যাম, একো নাথাকে। গৌৰৱ গগৈয়ে পাকিস্তানত গৈ ইলেকশ্যন উঠিব লাগিব, হাৰিয়ে যাব 100%। কাৰণ